হেল্ল' এভৰিৱান, সেইদিনা যে তানভীৰ অন্নপ্ৰশন পাতিছিলোঁ আৰু তাতে কোনে কোনে কি গিফ্ট দিলে তাকে বোলো আপোনালোকক আজি অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। সকলোবোৰ দেখুৱাটো সম্ভৱ নহয় বাৰু, তথাপিও দুটামানহে দেখুৱাম আপোনালোকক। আজি ৰাতিপুৱাৰে পৰা একদম বৰষুণ দি আছে। বৰষুণৰ বতৰত তানভী একদম পুৰা হৈ আছে, দেখিছেনে এইফালে? আৰু কেইদিনমানৰ পিছত দেখোন দিৱালীও পালেহি আৰু দিৱালী বুলি ঘৰখন মানে ইটো সিটোকে চাফ চিকুণবোৰ কৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু এটা দুটাকে। তানভী মানে যিমানে ডাঙৰ হৈ আহিছে এতিয়া আৰু ঘৰত যিমান চিজিল লগালেও চিজিল হৈ নাথাকে। তাইৰ খেলা বস্তুবোৰ ওৰ পৰা তলৈ কঢ়িয়াই থকাহে হয় আৰু তাৰ মাজতেই বাৰু আজি ইটো সিটো বহুতখিনি কামেই কৰিলোঁ ঘৰখনত। আদিয়ে আহি মাজতে বজাৰো কৰি দি থৈ গ'লহি আৰু সেই বজাৰখিনিও অকণমান চিজিল লগাই ল'লোঁ। তানভী যেতিয়া শুই থাকে তেতিয়াই মই ইটো সিটো কামবোৰ কৰি পেলাই আজৰি হৈ থাকোঁ। আৰু এইফালে বাইদেউ উঠিলেই নহয় দেখিলে। এতিয়া আৰু অকণমান সময় আকৌ একো কাম কৰিব নোৱাৰোঁ, অলপ সময় তাইৰ লগত লাগি থাকিব লাগিব। শুই উঠাৰ পিছত বেবীবোৰৰ মনবোৰ অকণমান বেয়াই হৈ থাকে। অকণমান সময় লাগে বাৰু ভাল হ'বলৈ। তো তাইক এতিয়া অকণমান সময় মই তাইক ফিডিং কৰাই দিম আৰু তাৰপিছত অলপ সময় তাইৰ লগত খেলিম আৰু তাৰপিছত তাই আকৌ নৰ্মেল হ'ব। আৰু সেই নৰ্মেল হোৱাৰ পিছতহে মই আকৌ মোৰ কামখিনি আৰম্ভ কৰিব পাৰিম। কামৰ মাজতে কিবা এটা খায়ো ল'ব লাগিব, ইমান বেছি ভোক লাগি আছে অথনিৰ পৰা। আৰু মাক হোৱাৰ পিছৰে পৰা নিজৰ কাৰণে ইটো সিটো বনাই খাই থাকিবলৈ এতিয়া একেবাৰে সময়ে নাথাকে। গতিকে এনেকুৱা সময়ত এনেকুৱা এটা বস্তু লগত থাকিব লাগে যিটো বস্তু খালে পেটো ভৰিব আৰু লগতে বনাবলৈ একেবাৰে টাইমো নালাগে। আৰু তেনেকুৱা ধৰণৰ এটা বস্তু মই মোৰ লগত সদায় ৰাখোঁ। মানে যেতিয়াৰ পৰা মই এগৰাকী মাক হ'লোঁ তেতিয়াৰ পৰাই মোৰ লগত সদায় ৰাখোঁ। মোৰ ওচৰত থকা সেই বিশেষ বস্তুটো হ'ল প্ৰ'টো ফিট ভীম ৰেডি টু ইট অ'টছ, যিটো আমি 5 মিনিটৰ ভিতৰতে ৰেডি কৰি ইয়াক ইনষ্টেণ্ট খাব পাৰোঁ। মই খাই ইমানেই বেছি ভাল পাওঁ এইটো, ইটোৰ পিছত সিটো আনিয়ে আছোঁ। ৰেডি কৰিবলৈও একেবাৰে ইজি। প্ৰথমতে 3 চামুচ অ'টছ উলিয়াই ল'লোঁ আৰু তাৰপাছত তাতে দি দিলোঁ গৰম পানী। গাখীৰ দিব নালাগে কিন্তু ইয়াত, কাৰণ ইয়াত অলৰেডি গাখীৰ আছে। পানী দিয়াৰ পাছত 5 মিনিট সময় ঢাকি ৰাখিলোঁ আৰু তাৰপিছত মই ইয়াত এতিয়া এড কৰি দিম অলপমান ড্ৰাই ফ্ৰুইটছ আৰু লগতে আপেল। এই ফিট ভীম অ'টছটো স্পেচিয়েলি অসমৰ ভীমকলৰ দ্বাৰা বনোৱা হৈছে। এটা ভাল কথা, ইয়াত কোনো ধৰণৰ চুগাৰ নাই, অনলি জেগৰী এড কৰা আছে। এই ফিট ভীম অ'টছটো 3 বছৰ বয়সৰ পৰা সকলোৱে ল'ব পাৰে। ই এটা কমপ্লিট ফেমিলি নিউট্ৰিশ্যন হয়। লগতে ইয়াত বহুতো বেনিফিটছ আছে, তাৰে ভিতৰত ল' কলেষ্ট্ৰল, গ্লুটেন ফ্ৰী ইত্যাদি। আৰু ইয়াত এড আছে ৰিয়েল কেনবেৰিজ, যিটোৰ কাৰণে ইয়াৰ টেষ্টটো আৰু অলপ এনহেঞ্চ হয়। এই ফিট ভীম অ'টছটো আপোনালোকে ফ্লিপকাৰ্ট, এমেজন আৰু লগতে তেওঁলোকৰ ৱেবছাইট protogrow.in ত পাই যাব। যদি আপোনালোকক ইয়াৰ লিংকটো লাগে মোৰ বায়'তে পাই যাব। আৰু কৈছিলোঁ নহয় আপোনালোকক এতিয়া গিফ্টবোৰ দেখাম বুলি, ৰ'ব এটা এটাকে দেখাইছোঁ। ভালদৰে পিছত সকলোবোৰ দেখুৱাম বাৰু, আজি কেৱল দুটামান বস্তুহে দেখুৱাম। তানভীকনো মৰমতে কোনে কি দিলে, আৰু প্ৰথমতেই মই দিয়া উপহাৰটোৱে ওলাইছে, দেখিছেনে? আৰু মই তাইক দিলোঁ এডাল ৰূপৰ অকণমানি বেবী চেইন। যিহেতু আমি আগতীয়াকৈ কোনো ধৰণৰ প্লেনিং কৰা নাছিলোঁ অন্নপ্ৰশন পাতিম বুলি, সেইটো কাৰণে এদিনতে ঠিক কৰা হ'ল। আৰু তাৰপিছতে ওলাইছে তানভীৰ একমাত্ৰ মামায়ে দিয়া উপহাৰটো, এযোৰ অকণমানি ইয়েৰিং। ইমান যে মৰম লাগিছে চাওকচোন, অকণমানি একদম। আৰু এইফালে দেখিছেনে এযোৰ পায়েল। এইযোৰ পিছে তাইক দাদা এজনে দিছিল। বাকীখিনি বেলেগ এদিন দেখুৱাম দেই আপোনালোকক। বাই।